বৰদোৱাত নতুনকৈ স্থাপিত হোৱা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন আপোনালোকে এবাৰ হ'লেও চাবলৈ যাব। যোৱা দেওবাৰ দিনা আমি ওলাই গ'লো বৰদোৱাৰ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখনলৈ বুলি। আচলতে আমি তালৈ বুলি যোৱা নাছিলোঁ, এনেহে ওলাই গৈছিলোঁ অকণমান, সেইবাবে মই এটা ফ্ৰককে পিন্ধি গৈছিলোঁ। ডাইৰেক্ট শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ যোৱা হ'লে মই এযোৰ মেখেলা চাদৰকে পিন্ধি গ'লোহেঁতেন। মানুহজনে ৰাস্তাতে ক'লে যেন তালৈকে যাওঁ বোলা, একো নহয়। আৰু এয়া চব ইলিয়ানা শুই আছে, প্ৰায় 2 ঘণ্টামান হৈছে। 2 ঘণ্টা সময় কিয় শুলে জানেনে? সেইদিনা দেওবাৰো আছিলে, ইমান মানুহ হৈছে, তাতে নতুনকৈ স্থাপিত হৈছে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন, সেইখন চাবলৈ অহা মানুহো বহুত। আমি আবেলি সময়ত গৈছিলোঁ, প্ৰায় 3টামান বজাত। কিন্তু ইমান মানুহ, ইমান গাড়ী মটৰ, জামত প্ৰায় 2 ঘণ্টা সময় আমি ফচি আছিলোঁ। লাহে লাহে আহি আহি এয়া শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰখনত আমি সোমালোহি। মূল গেটেদি লাইন পাতি আমি সোমাই আহিলোঁ। টিকেটৰ ব্যৱস্থা নাছিলে বাৰু, ডাইৰেক্ট এণ্ট্ৰি। আৰু ভিতৰত এয়া দেখিছেনে ইমান মানুহ, ঢেৰ গাড়ী মটৰ। সেইদিনা দেওবাৰ দিনা, হয়তো এইকেইদিন সদায় হৈ আছে। ওচৰতে বৰদোৱা সত্ৰখনো আছে, সেইবাবে ভক্তসকল বৰদোৱা সত্ৰলৈ বুলিও আহিছে আৰু ওচৰতে থকা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখনো চাইছেহি। ইমান ধুনীয়াকৈ বনাইছে, বহুত ডাঙৰ এলেকা, দেখিয়ে ভাল লাগি গৈছে। আৰু এয়া দেখিছেনে থাপনাখনৰ ফ্ৰণ্টতে এনেদৰে মই অকণমান ভিডিঅ' কৰিলোঁ। বহুত ডাঙৰকৈ বনাইছে প্ৰতিটো বস্তুৱে, এলেকাটো যথেষ্ট ডাঙৰ। আৰু সেয়া এটা ডাঙৰ খোল, আৰু ভালদৰে ফুল চুল এনেকৈ ৰুই থোৱা আছে। সম্পূৰ্ণ কাম এতিয়াও হোৱাগৈ নাইকিয়া, ভিতৰে ভিতৰে কিছুমান কাম আছেই অসম্পূৰ্ণভাৱে, মানে কৰি আছে। আৰু সৰু ল'ৰা ছোৱালী আহিলে খেলিব পৰাকৈ এখন পাৰ্কৰো ব্যৱস্থা আছে, সিহঁতি যাতে বৰ নাখায় পাৰ্কখনত যাব পাৰিব। মিউজিয়াম আছে, এতিয়া ভিতৰত সোমাবলৈ দিয়া নাই, বাহিৰে বাহিৰেহে সকলোবিলাক চাবলৈ দিছে। আৰু এয়া হৈছে আমাৰ সত্ৰীয়া নৃত্যৰ কিছু মানে প্ৰতিচ্ছবি, এনেদৰে কৰা হৈছে। ইমান মানুহ ন, সেইদিনা সন্ধ্যাই হ'লগৈ, আমি গৈ পোৱালে প্ৰায় 5টামান বজাতহে পালোগৈ, ৰাতিয়ে হ'ল। আৰু ৰাতি হোৱাৰ লগে লগে তাতে থকা চিকিউৰিটিসকলে হুইচেল বজালেই ওলাব লাগে বুলি। কিন্তু ভাল লাগিছিলে দেই, আকৌ এদিন যাম মই তাতে, কাৰণ সেইদিনা বৰ বেছি টাইম চাবলৈ নাপালোঁ। এয়া বাহিৰৰ পৰাই সকলোৱে চাবলৈ দিছে এতিয়া, ভিতৰত যিহেতু সোমাবলৈ নাই দিয়া। ৰাতি যেতিয়া লাইটবিলাক জ্বলাই দিছিলে আৰু ধুনীয়া হৈ পৰিছিলে। মন প্ৰাণ একেবাৰে ভৰি গ'ল দেই গৈ পেলাই, খুব ভাল লাগিলে। আৰু এনেদৰে তাতে চাই মেলি আমি ঘৰলৈ বুলি উভতি আহিলোঁ। বাহিৰত এইদৰে দোকান বজাৰৰ ব্যৱস্থা আছে, কিবা খাব বিচাৰিলে খাব পাৰিব, আৰু কিনিব বিচাৰিলেও কাপোৰ কানি কিনিব পাৰিব। আজিলৈ আহোঁ দিয়ক।